জবনিকাৰ পথত আলফা চৰকাৰৰ 14 বছৰীয়া শান্তি আলোচনা 29 ডিসেম্বৰত দিল্লীত আলফা আৰু চৰকাৰৰ আনুষ্ঠানিক চুক্তি ইতিমধ্যে ত্ৰিপাক্ষিক চুক্তিৰে চমক দিবলৈ সাজু হৈছে এতিয়া শাসনাধিষ্ঠ চৰকাৰ সম্প্ৰতি দিল্লীত বাহৰ পাতিছে আলফাৰ দুই শীৰ্ষ নেতাই কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতিছে অনুপ চেতিয়া শশধৰ চৌধুৰী আৰু কেন্দ্ৰীয় কমিটিৰ বাকি সকলো কাইলৈ ৰাওনা হ'ব দিল্লীলৈ 27 ডিসেম্বৰত দিল্লীলৈ ৰাওনা হ'ব আলফাৰ কৰ্ম পৰিষদো আৰু একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা আছে স্বাক্ষৰিত যি চুক্তি আছে সেই চুক্তিত আৰু স্বাক্ষৰিত হ'বলগীয়া চুক্তিত আছে সাংবিধানিকভাৱে অসমীয়া সুৰক্ষাৰ কথা চুক্তিত আছে অসমীয়া মানুহৰ ভূমিৰ অধিকাৰৰ প্ৰসংগ অসমীয়াৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ উচ্চতম ন্যায়ালয়ত সিদ্ধান্তৰ মৰ্মে মানি ল'ব তাৰে মাজতে হাতীগাঁৱত আলফাৰ কৰ্ম পৰিষদৰ বৈঠক আৰু বৈঠকত উপস্থিত থাকিল অপূৰ্ব বৰুৱা বিজু ডেকা আৰু মৃণাল হাজৰিকা উপস্থিত থাকিল প্ৰাণজিৎ শইকীয়া অন্তু চাওদাং পল্লৱ শইকীয়া দেৰহাগ্ৰা বসুমতাৰীকো বৈঠকত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল আৰু এতিয়াও কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশলৈ অপেক্ষা আলফাৰ কৰ্ম পৰিষদৰ শেহতীয়া খবৰ আৰু 14 বছৰৰ সেই আলোচনাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে অৱশেষত 29 ডিসেম্বৰত দেখিবলৈ পোৱা গৈছে অৱশেষত সেই শান্তি চুক্তি বা যেনে ধৰণৰ আলোচনাৰ কথা ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে আহ্বান কৰি থকা হৈছে জবনিকাৰ পথত আলফা আৰু চৰকাৰৰ 14 বছৰীয়া শান্তিৰ আলোচনা আমি ফোন যোগে সংযোগ স্থাপন কৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক আছে গালিবুৰ ৰহমান আছে গালিবুৰ আপোনাৰ ওচৰতে আহিছো আৰু 14 বছৰৰ সেই এটা অপেক্ষাৰ অন্ত পৰিব 29 ডিসেম্বৰত দিল্লীত ইতিমধ্যে আলফা আৰু চৰকাৰৰ যি আনুষ্ঠানিক চুক্তি সেই চুক্তি সাপেক্ষে এতিয়া দেখিবলৈ পোৱা গৈছে শীৰ্ষ নেতাসকল গৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম গুৰে বিষয়টো যদি মোক অকণমান সময় দিয়ে তেতিয়াহ'লে মই বিস্তাৰিতভাৱে ইয়াৰ কথা ক'ব বিচাৰিম তেওঁলোকে জানে যে আলফা আৰু চৰকাৰৰ যি শান্তি আলোচনা সেই আলোচনা নতুন কথা নহয় বহু বছৰ পুৰণি কথা পিচিজি যিটো এটা গ্ৰুপ গঠন কৰি দিয়া হৈছিল আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে পিচিজি নামৰ এটা গ্ৰুপ গঠন হৈছিল আৰু তেওঁলোকে আগবাঢ়ি গৈ পৰেশ বৰুৱাৰ সৈতে গোটেই আলোচনাটো আগবঢ়াই নিছিল কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মধ্যস্থতা কৰিছিল তেওঁলোকে পৰেশ বৰুৱাৰ সৈতে আৰু তাত আছিল প্ৰয়াত সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ নেতৃত্বত সেই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছিল কিন্তু এটা সময়ত এই গোটেই প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছিল আৰু তাৰপিছত 2008 বৰ্ষত আলফাৰ 28 নং বেটেলিয়নৰ দুটা কোম্পানী তেওঁলোকে যুদ্ধবিৰতি ঘোষণা কৰি তেওঁ একপক্ষীয়ভাৱে তেওঁলোকে ওলাই আহিছিল আৰু সেই গ্ৰুপটোত আছিল জিতেন দত্ত মৃণাল হাজৰিকা প্ৰবাল নেওগৰ দৰে দুৰ্ধৰ্ষ আলফা নেতা যিসকল এতিয়া এই আলোচনা প্ৰক্ৰিয়াটোত আছে গতিকে এই 28 বেটেলিয়নেও 2008 বৰ্ষৰ পিছৰ ভাগত তেওঁলোকে 24 জনত ওলাই আহিছিল তাৰপিছত তেওঁলোকে দাবী তলত কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছিল তেতিয়া তৰুণ গগৈ চৰকাৰ আছিল আৰু আৰ.এন. ৰবিক কেন্দ্ৰীয় গৃহ সচিব আৰ.এন. ৰবিক তেওঁলোকে এখন দাবী তলত দাখিল কৰিছিল কিন্তু সেই আলোচনা প্ৰক্ৰিয়াটোত এতিয়া আগ নাবাঢ়িল কাৰণ তেওঁলোকে তেতিয়া কেৱল 28 বেটেলিয়নৰ সদস্য আছিল আলফাৰ কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা সেই গোটেই আলোচনাটোত কোনো ধৰণৰ বিষয় লবীয়া নাছিল গতিকে সেই আলোচনাও তাত স্থবিৰ হৈছিল পৰৱৰ্তী সময়ত আপোনালোকে জানে যে বাংলাদেশত অৰবিন্দ ৰাজখোৱা ৰাজু বৰুৱা শশধৰ চৌধুৰী চিত্ৰমন হাজৰিকা প্ৰণতি ডেকা মিথিংগা দৈমাৰী ভীমকান্ত বুঢ়াগোহাঁই প্ৰদীপ গগৈ ইত্যাদি যিসকল কেন্দ্ৰীয় কমিটিৰ সদস্য বিষয়লবীয়া তেওঁলোক গ্ৰেপ্তাৰ হৈছিল আৰু তেওঁলোকক অসমলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল বাংলাদেশৰ পৰা আৰু তেওঁলোকে যেতিয়া কৈছিল যে গ্ৰেপ্তাৰ হোৱাৰ পিছত হাতত হেণ্ডকাফ লগাই আলোচনা নহ'ব বুলি তেওঁলোকে এক প্ৰকাৰ ঘোষণা কৰিছিল আদালত পোহৰৰ বাহিৰত তাৰ পিছতে তেওঁলোকক পৰ্যায়ক্ৰমে আলোচনাৰ খাতিৰত তেওঁলোকক জামিনত মুকলি কৰি দিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকক জামিনত মুকলি কৰি দিয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁলোকৰ আলোচনা প্ৰক্ৰিয়াটো আগবাঢ়ি গৈছিল জাতীয় অভিৱৰ্তন নামে এক সংগঠনে সেই সময়ত য'ত অসমৰ অধিকাংশ বুদ্ধিজীৱী আছিল য'ত বীৰেণ গোহাঁই আছিলে ডক্টৰ হিৰণ গোহাঁই আছিল বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ দৰে বুদ্ধিজীৱী তাত আছিল বহু সংখ্যক বুদ্ধিজীৱীয়ে কেইবাশ পৃষ্ঠাজোৰা এখন দাবী চনত তৈয়াৰ কৰিছিল যিখন দাবী চনত আলফাই কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছিল আৰু সেই দাবী চনৰ ওপৰত ভিত্তি কৰিয়েই প্ৰথমলানি আলোচনা আগবাঢ়ি গৈছিল এই আলোচনা 2011 বৰ্ষৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া বৰ্তমান 2023 বৰ্ষ চলি আছে গতিকে 14টা বছৰ পিছত এই আলোচনাৰ জবনিকা পৰিছে শান্তি আলোচনাৰ আৰু 29 ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে আলফা চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আলফাৰ বিষয়ববীয়াসকল
এই চুক্তিখনত মই আপোনালোকক জনাব খুজিছোঁ যে আলফাৰ কেন্দ্ৰীয় কমিটিৰ 8 গৰাকী বিষয়ববীয়াৰ উপৰি আলফাৰ কৰ্ম পৰিষদৰ 8জনকৈ নেতাই তেওঁলোকে স্বাক্ষৰ কৰিব আৰু 29 ডিচেম্বৰত যিহেতু হ'ব তাৰ পিছতে চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হোৱাৰ পিছত তেওঁলোকে অৱগত কৰিব সংবাদ মাধ্যমক সংবাদ পাতি যে চুক্তিখনত প্ৰকৃততে আছে কি। এতিয়ালৈকে বহু কথা চলি আছে যে চুক্তিত ভূমিৰ অধিকাৰৰ কথা আছে আলফা অসমীয়া মানুহৰ, লগতে অসমীয়া মানুহৰ ৰাজনৈতিকভাৱে সাংবিধানিক সুৰক্ষাৰ কথাটো আছে আৰু তাৰ উপৰি অসমীয়া নাগৰিকৰ যিটো ভিত্তিবৰ্ষৰ গোচৰ চলি আছে সুপ্ৰিম কোৰ্টত, উচ্চতম ন্যায়ালয়ত, সেইটো সুপ্ৰিম কোৰ্টৰ ন্যায়মৰ্মেই যিটো ৰায় আহিব সেইটো মানি ল'ব বুলি কৈছে, যদিও বা তেওঁলোকে দাবী চনদত 1951 চনটো দাবী কৰিছিল। গতিকে সুপ্ৰিম কোৰ্টে ন্যায় দিলে, ৰায় আহিলে সেইটো সেইমতে মানি লোৱা হ'ব। আৰু বহু কথা আছে চুক্তিত, সেই কথাবোৰ তেওঁলোকে বিস্তৃতভাৱে সদৰি কৰিব। চুক্তিৰ পিছত উভয় পক্ষই এখন যুটীয়া সংবাদমেল সম্বোধন কৰিব আৰু 29 ডিচেম্বৰত নতুন দিল্লীত এই সমগ্ৰ ঘটনা ঘটিবলৈ গৈ আছে। চন্দনা। হয়, গালিবুৰ ৰহমান, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে। আৰু দৰ্শকসকলক পুনৰ এই কথা আমি অৱগত কৰিছোঁ যে জবনিকাৰ পথত আলফা আৰু চৰকাৰৰ 14 বছৰীয়া শান্তি আলোচনাৰ 29 ডিচেম্বৰত দিল্লীত আলফা আৰু চৰকাৰৰ আনুষ্ঠানিক চুক্তি আৰু ইতিমধ্যে ত্ৰিপাক্ষিক চুক্তিৰে চমক দিবলৈ সাজু হৈছে এতিয়া চৰকাৰ। সম্প্ৰতি দিল্লীত বাহৰ পাতিছে আলফাৰ 2 শীৰ্ষ নেতাই। কেইবাদিনো ধৰি দিল্লীত বাহৰ পাতিছে অনুপ চেতিয়া আৰু শশধৰ চৌধুৰী আৰু কেন্দ্ৰীয় কমিটিৰ বাকী সকলো কাইলৈ ৰাওনা হ'ব ৰাজধানীলৈ। 27 ডিচেম্বৰত দিল্লীলৈ ৰাওনা হ'ব আলফাৰ কৰ্ম পৰিষদো আৰু একাধিক উন্নয়নমূলক প্ৰকল্পৰ কথা আছে এই স্বাক্ষৰিত চুক্তিত। স্বাক্ষৰিত যি হ'বলগীয়া চুক্তি আছে সেই চুক্তিত আছে সাংবিধানিকভাৱে অসমীয়াৰ সুৰক্ষাৰ কথা, চুক্তিত আছে অসমীয়া মানুহৰ ভূমিৰ অধিকাৰৰ কথা বা ভূমিৰ অধিকাৰৰ প্ৰসংগ ইতিমধ্যে এই চুক্তিত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া নাগৰিকত্বৰ ভিত্তিবৰ্ষ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত মৰ্মে মানি ল'ব আৰু তাৰ মাজতে হাতীগাঁৱত আলফাৰ কৰ্ম পৰিষদৰ বৈঠক আৰু এই বৈঠকত উপস্থিত থাকিল অপূৰ্ব বৰুৱা, বিজু ডেকা, মৃণাল হাজৰিকা। সমান্তৰালভাৱে উপস্থিত থাকিল প্ৰাণজিৎ শইকীয়া, অন্তু চাওদাং, পল্লৱ শইকীয়া আৰু দেৰহাগ্ৰা বসুমতাৰী এই বৈঠকত অংশগ্ৰহণ কৰে। কিন্তু এতিয়াও কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশলৈ অপেক্ষা কৰিছে আলফাৰ কৰ্ম পৰিষদে।